সমাগত অসম বিধানসভাৰ নিৰ্বাচন 2026 নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। বিহালী সমষ্টিটো টিকট প্ৰত্যাশীৰ ভিৰ, শাসনৰ গাদীত কাক বিচাৰে বিহালীৰ ৰাইজে। বিহালী সমষ্টিত অন্তৰ্ভুক্ত হোৱা বালিজান গাঁওবাসীয়ে কি ক'ব বিচাৰে। বিহালীৰ পৰা সতীৰ্থ কৰণ শইকীয়াৰ এটা প্ৰতিবেদন আগবঢ়াইছো। 2026 বিধানসভা নিৰ্বাচন আৰু মই আহি উপস্থিত হৈছোঁ বৰ্তমান যি বালিজান গাঁও পঞ্চায়ত আছে, বালিজান গাঁও পঞ্চায়তত মই আহি উপস্থিত হৈছোঁ আৰু ইয়াৰ একাংশ ৰাইজ আছে। ৰাইজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই কেমেৰা সহযোগী আছে, কেমেৰা সহযোগীয়ে পোনপটীয়াকৈ দেখুৱাব আপোনালোকক। ইয়াত এগৰাকী ব্যক্তিক লগ পাইছোঁ। হয় দাদা, কি ক'ব যিহেতু সমাগত বিধানসভা নিৰ্বাচন, ইয়াত বিজেপি চৰকাৰৰ দিনত কেনেধৰণৰ উন্নতি হৈছে কি বুলি ক'ব? ভালেমান উন্নতি হৈছে বিজেপি চৰকাৰ দিনত, বেয়া হোৱা নাই। কি সমস্যা আছে এই অঞ্চলত? সমস্যা কিবা কি আছে বাৰু অলপ ভালেমান হৈছে হোৱাটো, আৰু বাদ বাকী আমাৰ এই পাঠক ছাৰকে টিকেট দিবলৈ আমি আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এগৰাকী বাইদেউ আছে, বাইদেউগৰাকী কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ। কি ক'ব ইয়াত কি সমস্যা আছে বুলি ক'ব? সমস্যাটো ইয়াত মেইনটো এই মাটিৰে মই কৈছোঁ, মাটিৰে আৰু আধা ৰাস্তা এনেকৈ ৰাস্তা দলং এনেকৈ আৰু ব্ৰিজ এনেকুৱা হ'ব লাগিব আৰু উন্নতি। এতিয়া যিহেতু বিহালী সমষ্টিত সমাগত অসম বিধানসভাৰ নিৰ্বাচন 2026 নিৰ্বাচনৰ বাবে সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। বিহালী সমষ্টিটো টিকট প্ৰত্যাশীৰ ভিৰ, শাসনৰ গাদীত কাক বিচাৰে বিহালীৰ ৰাইজে। বিহালী সমষ্টিত অন্তৰ্ভুক্ত হোৱা বালিজান গাঁওবাসীয়ে কি ক'ব বিচাৰে। বিহালীৰ পৰা সতীৰ্থ কৰণ শইকীয়াৰ এটা প্ৰতিবেদন আগবঢ়াইছো। 2026 বিধানসভা নিৰ্বাচন আৰু মই আহি উপস্থিত হৈছোঁ বৰ্তমান যি বালিজান গাঁও পঞ্চায়ত আছে, বালিজান গাঁও পঞ্চায়তত মই আহি উপস্থিত হৈছোঁ আৰু ইয়াৰ একাংশ ৰাইজ আছে। ৰাইজৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই কেমেৰা সহযোগী আছে, কেমেৰা সহযোগীয়ে পোনপটীয়াকৈ দেখুৱাব আপোনালোকক। ইয়াত এগৰাকী ব্যক্তিক লগ পাইছোঁ। হয় দাদা, কি ক'ব যিহেতু সমাগত বিধানসভা নিৰ্বাচন, ইয়াত বিজেপি চৰকাৰৰ দিনত কেনেধৰণৰ উন্নতি হৈছে কি বুলি ক'ব? ভালেমান উন্নতি হৈছে বিজেপি চৰকাৰ দিনত, বেয়া হোৱা নাই। কি সমস্যা আছে এই অঞ্চলত? সমস্যা কিবা কি আছে বাৰু অলপ ভালেমান হৈছে হোৱাটো, আৰু বাদ বাকী আমাৰ এই পাঠক ছাৰকে টিকেট দিবলৈ আমি আমাৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এগৰাকী বাইদেউ আছে, বাইদেউগৰাকী কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ। কি ক'ব ইয়াত কি সমস্যা আছে বুলি ক'ব? সমস্যাটো ইয়াত মেইনটো এই মাটিৰে মই কৈছোঁ, মাটিৰে আৰু আধা ৰাস্তা এনেকৈ ৰাস্তা দলং এনেকৈ আৰু ব্ৰিজ এনেকুৱা হ'ব লাগিব আৰু উন্নতি। এতিয়া যিহেতু বিহালী সমষ্টিত